শ্রোতা দর্শক মণ্ডলী ইতিমধ্যে আপোনালোকক আমি এটা নাও খেলার আপডেটও দিব আহিছোঁ আৰু এটা নাও খেলার কারণে প্রস্তুতি লৈ আছে অলপ মেরামতি কৰি আছে আমি তাতেও আছোঁ আপোনালোকে শুনিব নেলডোবা অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা আয়োজন কৰিছে তাৰিখ 14 সেপ্টেম্বৰ মানে এই আহি আছে সেপ্টেম্বৰ 14 তাৰিখ সেই তাৰিখত প্ৰথম পুৰস্কাৰ এটা গডৰেজটো অলপ উন্নত ধৰণৰ আৰু দ্বিতীয় পুৰস্কাৰ এটা সুকেশটো উন্নত ধৰণৰ মনত ৰাখিব নীলডোবা যেটো আচৰিত বাংগাৰবাৰ পাৰ হৈ এটা চৌধুৰী পাম ব্ৰিজৰ তলত খেলখান হ'ব আমি ইতিমধ্যে আছোঁ আমাৰ যেটো পল্লীমঙ্গল সমীৰণ সেই মা সমীৰণ নামৰ ওচৰত আহিছোঁ এই নাওখন তাতে খেলাৰ কাৰণে মানে অলপ ঠিক ঠাক কৰি আছে মিস্ত্ৰীও আহিছে আপোনাৰ যেটো আমাৰ দক্ষিণ পাৰৰ যেটো মা হাৱাৰ মিস্ত্ৰী আনোৱাৰ ভাই আমি তেখেতৰ ওচৰত যাম সেই খেলত অংশগ্ৰহণ কৰিব আমি এই নাৱৰ মা সমীৰণ নাৱৰ যেটো মালিকৰ ওচৰত যাম ইতিমধ্যে আমি যেটো মা হাৱাৰ মিস্ত্ৰী বা এই আনোৱাৰ ভাই আমি এক্ষেত্রে ওচৰত আহিছোঁ আচ্ছা আপুনি এই নাওখান তো যোৱাবাৰো ঠিক কৰিছিলে এবাৰ আৰু কি ঠিক কৰি আছে এবাৰ অলপ টিনচিন নষ্ট হৈছে এইটোৱে ঠিক কৰি আছো আৰু কি মানে এই নাওটো আপোনাৰ নীলডোবা যেটো চৌধুৰী পাম খেল পাতিছে সেই খেলত অংশগ্ৰহণৰ কাৰণে আপোনালোক নাৱৰ মালিকে মাতি আনিছে আমি এই খেলৰ নাও অংশগ্ৰহণৰ কাৰণে ৰাইজৰ নাৱৰ মালিকে মাতি আনিছে এই কাৰণে অলপ ৰিপেয়াৰিং কৰি আছো টিনচিন নষ্ট হৈছে এইখান পাল্টাই দিব লাগে ভাল কৰি আছো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আনোৱাৰ ভাইক এই সাগতে আমি এটা সম্বৰ্ধনা সৰুকে জনাবলৈও আপোনালোকক দিম যে মা হাৱাৰ মালিকো বুলি ক'ব পাৰি মা হাৱাৰ মেইন ঘৰিয়াল এখেত আনোৱাৰ ভাই এখেতেও মিস্ত্ৰী এখেতেও ডাঙৰ নাও গাতে সৰু নাও গাতে ভুটভুৰি মানে নাও ক'লে মানে যিকোনো আপুনি নাও বলে কি ক'লে কি নাও গাতে কওকচোন আমি সৰু নাও ডাঙৰ ভুটভুৰি আছে খেল নাও সবেই বনাওঁ সব বনাই তো এই সাগতে আমি এটা সম্বৰ্ধনা অনুষ্ঠান আপোনালোকৰ মাজত আমি এখেতক দিম ইতিমধ্যে আমি মানে নাওটো এসা কি ধুনীয়াকৈ লাগাই আছে ইপিনেও কি ধুনীয়াকৈ মাৰি আছে কি ধুনীয়াকৈ কাঠটো লগাইছে ইপিনে আমি লাহে লাহে নাৱৰ মালিকৰ ওচৰত যাম আমি ইতিমধ্যে নাৱৰ মালিকৰ ওচৰত যাম শ্ৰদ্ধাৰ জনসাধাৰণ আপোনালোকে এই নীলডোবা যেটো 14 সেপ্টেম্বৰত খেল হ'ব তাতে যাব আমি আহি যেটো নাৱৰ মালিক তাতে আহিছোঁ আপুনি যে এই নাও মানে অলপ সজুলি মানে অলপ মেৰামতি কৰি আছে এই নীলডোবা 14 তাৰিখত যেটো খেল হ'ব তাতে যোৱাৰ কাৰণে নেকি হয় নীলডোবা 14 তাৰিখে খেল যেটো হ'ব সেইটো খেল কাৰণে মানে নাওখানে আমি মেৰামতি কৰি আছোঁ এটা দিন মানে ইয়াৰ পৰা বহুত দূৰ যে আপুনি এটা খেলৰ কাৰণে নাও মেৰামতি কৰি আছে আকৌ এই নাওটো আপুনি কেনেকৈ লৈ যাব আমি এই নাওখান লৈ যাম ডিআই গাড়ীখান লৈ যাম গতিকে আপোনাৰ এই খেলত মানে এটা খেলৰ কাৰণে নাও ঠিক কৰি আছে আপুনি গাড়ী দি নাও লৈ যাব আৰু আপোনাৰ ইমান টকা খৰচ কৰি তাৰমানে ইয়াৰ উদ্দেশ্যটো কি এইটো আমাৰ পৰম্পৰা খেল এইটো আমাৰ কোনো লাভ লোকচান নহয় এইটো মই খেলখিনি খেলি মই ভাল পাওঁ সেইকাৰণে মই আজি 25 বছৰ হ'ল সৰু নাও হ'লেও মোৰ আছে মই খেলি আছোঁ আৰু আল্লাই যদি মোক বচাই ৰাখে মই বাকী দিনেও নাওখন খেলিম বুলি মই আশা কৰিছোঁ এইটো খেল ধেমালি তাৰমানে এইটো মনৰ আনন্দ মনৰ ভাল মানে মনৰ যিটো ভাবা উৰি যায় সেইকাৰণে মই নাওখন খেলোঁ এইটো লাভ লোকচানৰ কোনো কথা নাই এইটো মোৰ লাভজনক খেলা নাই আপোনাক আমি আৰু এটা কথা সুধিম আপুনি যে নাৱৰ নাম দিছে মা সমীৰণ এই সমীৰণ মানুহজনী আপোনাৰ কি হয় এইটো মোৰ মা হয় এইটো মা দুনিয়াই নাই সেইকাৰণে মই ভাবিছোঁ যে তাৰ নামত নাওখন মই দিম গতিকে আমি যোৱা বছৰ মাৰ নামত দুইখানে মই বহুত প্ৰাইজ আনিছোঁ সৰু হ'লেও এতিয়াও মই আশা কৰিছোঁ যে তাৰ নামত নাওখন দিম তাৰ নামেদি থাকিব মই তাৰ নাম দিয়াৰ কাৰণে নাম খুব ভাল পাইছোঁ সেইকাৰণে মই শ্ৰদ্ধাৰ দৰ্শক মণ্ডলীৰ মানুহটো আৱেগিক হৈ পৰিছে ইতিমধ্যে চাওক মা সমীৰণ নাও আমাৰ যেটো পল্লীমঙ্গলৰ মা সমীৰণ নাও তেখেতে মায়ের নাম দিছে মায়ের নাম দেওয়ার কারণে মানে নাওটো ধুনীয়াকৈ সজুলি ঠিক ঠাক কৰি আছে আপোনালোকে চাওক ইতিমধ্যে এনেকৈ ৰং দিছে ৰং আকৌ নতুনকৈ দিব কিন্তু চাওক আপোনালোকে মায়েক কিমান মৰ্যাদা কৰিছে তথাপি যদি নাও আৰু মাও একে কথা
শ্ৰদ্ধা দৰ্শক মণ্ডলী অসমবাসী ৰাইজ নাও আৰু মাও একে কথা আৱেগিক হৈ পৰিছে মায়ের নাম দিছে যোৱাবাৰো 3টা খেল খেলাই 2টা প্ৰাইজ পাইছে এইবাৰো যাব আপোনালোকে আশীৰ্বাদ কৰিব এই নাৱে যাতে প্ৰাইজ পাবলৈ সক্ষম হয় আৰু ভাল খেল দেখাবলৈ সক্ষম হয় ইতিমধ্যে মিস্ত্ৰীয়ে কাম কৰি আছে আজি দিনৰ ভিতৰতে কিজানি কাম ঠিক ঠাক কৰি ৰং টং কৰি একেবাৰে মানে কমপ্লিট কৰিব ইতিমধ্যে খেলখন চাপি আহিছে যেটো নীল ডোবা 14 ছেপ্টেম্বৰত খেল আছে শ্ৰোতা দৰ্শক মণ্ডলী অসমবাসী ৰাইজ নাৱৰ মালিকে আৱেগিক হৈ পৰিছে আপোনালোকে এই খেলত অংশগ্ৰহণ কৰিব জয় অসম।